নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া আমাৰ ঘৰৰ বাৰীত তিনিজোপা প্ৰকাণ্ড প্ৰকাণ্ড কলগছ মানে কল পচিবলৈ ধৰিছিলে তাকে আমি নিজে পচাতকে আমিয়ে পচাই দিও বুলি ভাবিলো পচিবলৈ দিও আৰু এয়া তিনিজোপা প্ৰকাণ্ড প্ৰকাণ্ড গছজোপা মিষ্টাৰক কৰো কাটি দিবলৈ আৰু কাটি দিলে এতিয়া আমি দুজনীয়ে বগৰাই আনিছো তালত এনেকে পিচ পিচ কৰি মাংসৰ নিচিনা টুকুৰা কৰি দিছো এনেকে মানে পিচ কে কৰি দিলে সোনকালে শুকাব আৰু এটো আমি এতিয়া 3-4 দিন লৈকে শুকুৱাম যেতিয়া লৈকে ধুনিয়াকে শুকাব জুই লগাবলৈ সুবিধা হোৱা লৈকে আৰু এতিয়া এনেকে শুকাই লও শুকাই মেলি 2-3 দিন এনেকে মানে মেলি দি থাকিম তাৰ পিছত এটো শুকুৱাৰ পিছত আমি ধুনিয়া ঘৰুৱা খাৰ তৈয়াৰ কৰিম যেটো আমি একেবাৰে ফ্ৰেছ খাৰ বুলি কওঁ ঘৰুৱা ঘৰত বনোৱা একেবাৰে কেমিকেল নোহোৱা আৰু আমি প্ৰায় এইটো খাৰে খাও আমি কিনা খাৰ ব্যৱহাৰ নকৰো আমি ঘৰতে তৈয়াৰ কৰি লও নিজে এনেকে কলগছৰ পৰা এটো এনেকে পুৰি খাৰ বনাম আৰু এতিয়া এই কাৰণে আৰু পেটৰ কাৰণে আৰু কি কৰিব নালাগে নহয় জানো খাবলৈটো লাগিব মুখৰ জুতি খেয়ে আৰু মিলি ভাগি এনেকে মিলি জুলি কৰি আছো আৰু আমি দুজনী যা আৰু এই লৰা ছোৱালী খুব সবে লাগি গৈছে আমাৰ লগত এনেকে টিউ কেয়া কেনেকে দৌৰি লৈ গৈ আছো আৰু এইজনী বহি পুৰা কাটি দি আছে মই আৰু ফলে মেলি দি আছো এনেকে আৰু দুজনীয়ে মিলি ভগাই লম তাৰ পিছত এইয়া খুব ধুনিয়া ৰদ চুকা আৰু হিফালে ধানো মেলিছে আমাৰ মিষ্টাৰ আহিছে আৰু খুব কামৰ সুবিধা হৈছে মোৰ মিষ্টাৰে ধানখিনি উলাই মেলি দিছে মই আৰু এইবিলাকে কৰি আছো কাৰ ফালে এটো খাৰ ব্যৱহাৰ কৰে বাৰু জনাবচোন কমেন্টছত আৰু যদি কোনোবাই নাজানে ভীমকলটো এনে পেলাই দিয়াতকে মানে কাৰোবাৰ ঘৰত যদি ভীমকল আছে কলটো কাটি দিয়াৰ পিছত পকাৰ পিছত এনেকে খাৰ কৰি তৈয়াৰ কৰি খাব পাৰি একেবাৰে ভাল ফ্ৰেছ খাৰ কিনি খোৱাতকে এটো ঘৰত তৈয়াৰ কৰি খাব পাৰি কেতিয়াবা কৰি খাব আৰু ইয়ানতে ৰাখিছো আজিলৈ বাই